বন্ধুসকল, আজিকালি বৰ্তমান যুগটো ইমান চলাৰ কাৰণে বহুত মানুহৰ আজিকালি এটা অসুবিধাৰ সৃষ্টি হৈ গৈছে। মানুহৰ জীৱনৰ সফলতা বুলি এটা মানুহ সফলতাৰ পিছত দৌৰি আছে। প্ৰত্যেক মানুহকে প্ৰত্যেক ল'ৰাকে সফলতা লাগে, কিন্তু আমি সফলতা কেনেকৈ ল'ম? আমি কিবা এটা কাম কৰি আছোঁ, 1 বছৰ কামটোত হোৱাই আমাক সফলতা লাগে। কিবা এটা কাম এইটো ভাল ছাকচেছ হোৱাই আমি এটা বেলেগ কাম ল'লোঁ, সেনেকৈতো আমি সফলতা পাব নোৱাৰোঁ। কমচে কম আপুনি যিটো কাম কৰিছে সেইটো কাম 5 পৰা 6 বছৰ দিব লাগিব আপুনি। সেই 5-6 বছৰ যেতিয়া আপুনি কামটো দিব, তাৰে পিছত আপুনি 5-6 বছৰ পিছত যদি কামটোত আপুনি ঘূৰি চাই, আপোনাৰ জীৱনত কি কি চেঞ্জ হ'ল, কি আপুনি নতুন বস্তু কৰিব পাৰিলা, কেইখিনি আপোনাৰ জীৱনত আৰ্নিং হ'ল, প্ৰথমতে আপুনি ষ্টাৰ্টত কেইখিনি পাইছিল। যদি আপোনাৰ প্ৰত্যেকটো মাহত প্ৰত্যেকটো বছৰত আপুনি যদি কিবা নহয় কিবা অলপ হ'লেও বাৰে বাৰে যাই আছে, 1ৰ পৰা 2, 2ৰ পৰা 3, এনেকৈ যদি অলপ অলপকৈ হ'লেও যদি আউগে যাই আছে, তেতিয়া আপোনাৰ জীৱনটো সেয়ে ছাকচেছ আৰু সেয়ে সফলতা। আমাৰ লগৰে হওক বা কোনোবা এটা বেলেগ ল'ৰাই যদি কিবা এটা গাড়ী লৈছে, দামী বস্তু লৈছে, আমি তাক দেখি যদি আমি কওঁ সি জীৱনত বহুত আউগে গ'ল, আমি একো কৰিব পৰা নাই, সেইটোতো নহ'ব। সি বা কেনেকৈ কষ্ট কৰি আছে, কিমান বছৰ বা আগৰ পৰা সেই কামটোত দিছে, আমি সেইটোত চাব লাগিব, ষ্ট্ৰাগলটো চাব লাগিব মানুহৰ, আৰু নিজেও আমি কষ্ট কৰিব লাগিব, তেতিয়াহে সফলতা আমি পাম। যিকোনো এটা কামতে আপুনি 5-6 বছৰ দিব লাগিব। মই আজি যিটো কাম কৰি আছোঁ, 12 বছৰ কামটো কৰিয়ে আছোঁ। 12 বছৰ পিছতহে মই আজি কিবা এটা যদি দোকান এখন দি হ'লেও ছাকচেছ হৈছোঁ, 12 বছৰ পিছত ছাকচেছ হৈছোঁ। মই এখন সৰু দোকান, দৰ্জাৰ বেৰা আৰু বাঁহৰ খুঁটাৰ ষ্টাৰ্ট কৰি আজি মই যিখন দোকান দিছোঁ, আজি তাত উপনীত হৈছোঁ। আজি যিটো মোবাইলেদি আপোনালোকৰ আগত মই ভিডিঅ' কৰি আছোঁ, এইটো iPhone 13 চেমচাং J2 মই প্ৰথম কিনিছিলোঁ 4,000 টকা দি, আৰু তাৰ পৰা আজি iPhone 13 লৈছোঁ। এইটো মোৰ কাৰণে এইটো সফলতা, কাৰণ 12 বছৰ পিছত মই এইখিনি কৰিব পাৰিছোঁ, এইখিনি মোৰ কাৰণে বহুত ডাঙৰ। হয়তো 12 বছৰত মানুহে বহুত ডাঙৰ কিবা কিবি কৰে, সেইটো আৰু তাৰ কাৰণে বহুত ডাঙৰ সফলতা। আৰু মোৰ কাৰণে মই যিহেতু সৰু কৰ্মৰ মানুহ, মই সৰু কৰ্ম দি এইখিনি পাইছোঁ, এইখিনি মোৰ কাৰণে বহুত ডাঙৰ সফলতা। সফলতা আমি আমাক নিজে খেদি নাই, আমি সফলতাৰ পিছত আমি যাব লাগিব, খেদি কষ্ট কৰিব লাগিব। যিটো কাম আমি কৰি আছোঁ, হ'ব দে কালি বাকীখিনি কৰিম, এনেকৈ যদি এৰি আহোঁ আমি, তেতিয়া আমি কেইখিনি সফলতা কৰিব পাৰিম? যিটো কাম আমি 50% বৰ্তমান দি আছোঁ, সেইটো আমি 100% দিব চেষ্টা কৰিব লাগিব। প্ৰত্যেকটো ল'ৰাই সফলতা বিচাৰে, কাৰণ নিজৰ জীৱনটো অলপ বেটাৰ কৰাৰ কাৰণে সকলোৰে ইচ্ছা, আৰু সকলোকে এইটো লাগেও। আৰু ভগৱানে প্ৰত্যেক মানুহকে একবাৰ হ'লেও সফলতা দিয়ে। এইটো আমি কিছুমানে ধৰি ৰাখিব পাৰোঁ, কিছুমানে ধৰি ৰাখিব নোৱাৰোঁ। কপালত যাৰ যি আছে সেইটো হ'বই, কিন্তু সেইকাৰণে ভগৱানৰ ওপৰত বিশ্বাসটো ৰাখিব লাগিব, যে ভগৱানে একদিন হ'লেও আমাক সফল কৰি দিব। আৰু আজি আমি বহুতকে দেখছোঁ, কাৰোবাই গাড়ী লৈছে, একেলগত চলি কাৰোবাই দামী মোবাইল লৈছে, কাৰোবাই ঘৰ বান্ধছে, তাক দেখি যদি আমি ভাবোঁ ই বহুত কিবা কিবি কৰিছে, একো কৰিব পৰা নাই, সেইটো ল'লে আপুনি নিজৰ জীৱনটোক আপুনি দুখ দি কষ্ট দি থকাহে হ'ব। কিবা কেনেকৈ কৰিছে, কিবা কিমান বছৰ সেই কামটোৰ কাৰণে লাগি আছে, তাৰপিছত আজি কৰিছে। আমিও সেনেকৈ লাগব লাগিব, আমি অনুসৰণ কৰিব লাগিব। যিটো ল'ৰাই ভাল কাম কৰি আছে, আমি সকলোকে অনুসৰণ কৰিতো নহ'ব। কিছুমান ল'ৰা ধৰক মদ খাই আছে, গাঁজা মদ খাই জুৱা খেলে, তাকো আমি অনুসৰণ কৰি লাভ নাই। আমি অনুসৰণ কৰিব লাগিব যি কামৰ মাজেদি লাইফটো নিজৰ বেটাৰ কৰি আছে। প্ৰত্যেক ল'ৰাকে পাওঁ, মোৰ দোকানতো আহে, কাৰোবাই কিবা এটা ল'ৰা দেখিলে কেৱল কয় এই কি অমুক অমুক কৰলাক, একেলগত চলি আছিলোঁ আমি। সি একেলগত চলি আছে, দিন ৰাতি কষ্ট কৰি আছে কাৰণে কৰিছে, কিন্তু তুমি দিনটো যদি বহি থাকো, একদিন কামত যোৱা, 3 দিন কামত নাযোৱা, সফলটো নিজে নিজে কেনেকৈ পাবা? এনেকৈ বেলেগৰ সমালোচনা কৰাতেহে যাব, কিন্তু সফলতা কেতিয়াও নাপাবা। সফলতা কৰিব ল'লে কষ্ট কৰিব লাগিব, ষ্ট্ৰাগল কৰিব লাগিব। ষ্ট্ৰাগলৰ পিছতহে সফলতা আহিব, আৰু ষ্ট্ৰাগলৰ পিছত যিটো সফলতা আহে, সেইটোহে আপোনাৰ আচলি ছাকচেছ। সেইকাৰণে কৈছোঁ, সকলোৱে যাতে নিজৰ কামৰ মাজেদি সফলতাটো বিচাৰে, আৰু সেই কামটোত কমেও বছৰ বছৰ দিব লাগিব, তাৰপিছতহে সেই সফলতাটো আহিব। চব কামতে হেন নাই, যিকোনো কাম নহওক, কাম সৰু বা ডাঙৰ কোনো কথা নাই, চব কাম একে সমান। কামৰ সৰু ডাঙৰ যোনে বাছে, সি জীৱনত উন্নতিও কৰিব নোৱাৰে। সৰু সৰু কামৰ মাজেদি বহুত ডাঙৰ ডাঙৰ কাম কৰিব পাৰি। সেয়ে আমি সফলতাটো আমি সেনেকৈ ল'ব লাগিব। ধন্যবাদ।